এইকেইটা কুৱেশ্যন খুব ফ্ৰিকুৱেণ্টলি ভিডিঅ'ত সোধা গৈছে সমৰ পৰ্টেলৰ এডমিশ্যনক লৈ। প্ৰথম কুৱেশ্যনটো হ'ল যে এখন কলেজত কেইখন এপ্লিকেশ্যন ফৰ্ম আপোনালোকে ছাবমিট কৰিব পাৰিব বা মেক্সিমাম কিমান এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰিব পাৰিব। দ্বিতীয় প্ৰশ্নটো হ'ল যে ক্লাছ 12ৰ ডাউনলোডেড মাৰ্কশ্বিটটো দিলে হ'ব নেকি, যিহেতু বহুত ষ্টুডেণ্টে এতিয়ালৈকে মাৰ্কশ্বিট পোৱা নাই। তৃতীয়তে পে'মেণ্ট মোড অনলাইন চিলেক্ট কৰিলোঁ বা অফলাইন চিলেক্ট কৰিলোঁ, এতিয়া কিবা প্ৰব্লেম হ'ব নেকি। চতুৰ্থতে যে মেজৰ আৰু মাইনৰ ছাবজেক্ট কেনেকৈ চিলেক্ট কৰিব। একেবাৰে শেষত যিটো কুৱেশ্যনৰ ওপৰত ডিছকাছ কৰিম সেইটো হ'ল যে CUET-ৰ ছাত্ৰ ছাত্ৰীসকলে নন CUET-ত এপ্লাই কৰিব পাৰিব নেকি। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ স্মাৰ্ট হাব আছামলৈ। তো এইকেইটা কুৱেশ্যনৰ এনচাৰ এই ভিডিঅ' দিম, আপোনালোকে মন দি শুনিব। প্ৰথম কুৱেশ্যনটোলৈ আগবাঢ়োঁ যে এখন কলেজত কেইখন এপ্লিকেশ্যন ফৰ্ম আপোনালোকে ছাবমিট কৰিব পাৰিব বা মেক্সিমাম কিমান এপ্লিকেশ্যন আপোনালোকে ছাবমিট কৰিব পাৰিব। এতিয়া কথা হ'ল যে যেতিয়া আপোনালোকে এপ্লাই নাওত যাব, এপ্লাই নাওত গৈ এখন কলেজত 6খন এপ্লিকেশ্যন ফৰ্মো আপোনালোকে ছাবমিট কৰিব পাৰিব যদি আপোনালোকে কোৰ্চসমূহ বেলেগ বেলেগ লয়। যদি আপুনি এপ্লাই নাওত ক্লিক কৰি দিয়ে, ক্লিক কৰি আপোনালোকে এডমিশ্যন মোডটো প্ৰথম চিলেক্ট কৰি ল'লে, তাৰপিছত আপুনি ইউনিভাৰ্চিটি চিলেক্ট কৰি ল'লে, ইয়াৰে পিছত আপোনালোকে ডিপাৰ্টমেণ্ট বা কলেজ চিলেক্ট কৰি ল'ব। কলেজ চিলেক্ট কৰাৰ পিছত আপোনালোকে প্ৰগ্ৰাম লেভেলটো চিলেক্ট কৰি ল'ব। ইয়াৰে পিছত স্কিম টাইপটো চিলেক্ট কৰিব আৰু প্ৰগ্ৰাম চিলেক্ট কৰি আপোনালোকে প্ৰচিড কৰি দিব। বেলেগ বেলেগ প্ৰগ্ৰাম আপোনালোকে চিলেক্ট কৰিব পাৰে। ধৰি লওক নগাঁও কলেজত এডমিশ্যন ল'ব বিচাৰে, আপোনাৰ হাতত 6টা অপশ্যন আছে। একেখন কলেজতে 6টা ছাবজেক্টৰ কাৰণে আবেদন কৰিব পাৰে মেজৰ হিচাপে, নতুবা আপুনি নগাঁও কলেজত 3খন বা ADP কলেজত 3খন এনেকুৱাও কৰিব পাৰে, নতুবা নগাঁও কলেজত এখন, পুৰণিগুদাম কলেজত এখন, ৰূপহী কলেজত এখন, ADP কলেজত এখন, ৰহা কলেজত এখন, এনেকুৱাকৈ টোটেল 6টা এপ্লিকেশ্যন কৰিব পাৰিব। আশা কৰোঁ প্ৰথম কুৱেশ্যনৰ এনচাৰটো মই দিলোঁ। দ্বিতীয় কুৱেশ্যনটোলৈ আগবাঢ়োঁ যে ক্লাছ 12ৰ ডাউনলোডেড মাৰ্কশ্বিট দিলে হ'ব নেকি। চাওক, এতিয়ালৈকে বহুত ছাত্ৰ ছাত্ৰীয়ে কিন্তু অৰিজিনেল মাৰ্কশ্বিট পোৱা নাই বা সিহঁতক কলেজৰ বা স্কুলৰ পৰা দিয়া নাই। সেয়েহে আপোনালোকে কি কৰিব যে অফিচিয়েল পেজৰ পৰা আপোনালোকৰ যি মাৰ্কশ্বিট হয় সেইখন ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি সেইখন আপোনালোকে আপলোড কৰি দিব সমৰ পৰ্টেলত। যেতিয়া আপোনালোকৰ ফিজিকেল ভেৰিফিকেশ্যন হ'ব, অৰ্থাৎ যেতিয়া আপোনালোকে কলেজত যাব তেতিয়ালৈকে আপোনালোকৰ মাৰ্কশ্বিট আহি যাব আৰু সেই মাৰ্কশ্বিটখন আপোনালোকে দেখুৱাই দিব। আৰু যদি এপ্লাই কৰাৰ পিছত কলেজে ডকুমেণ্ট চেক কৰে, যদি আপোনাৰ ডকুমেণ্টছ ঠিক নাপায় তেনে ক্ষেত্ৰত সিহঁতে এটা অপশ্যন আপোনালোকক দিব ডকুমেণ্ট ৰিআপলোডৰ। তেনে ক্ষেত্ৰত আপোনালোকে ৰিআপলোডত ক্লিক কৰি সেই অৰিজিনেল মাৰ্কশ্বিটখন আপলোড কৰি দিব পাৰে। কিন্তু যদি আপোনালোকে এতিয়ালৈকে অৰিজিনেল মাৰ্কশ্বিটখন পোৱা নাই তেনে ক্ষেত্ৰত সেই ডাউনলোডেড বা প্ৰিণ্টেড যি মাৰ্কশ্বিট হয় ৱেবছাইটৰ পৰা সেইটো দিলেও হৈ যাব। 3 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ যে পে'মেণ্ট মোড অনলাইন বা অফলাইন কৰিলোঁ, কিবা প্ৰব্লেম হ'ব নেকি। যেতিয়া ফাৰ্ষ্ট টাইমৰ কাৰণে আপোনালোকে এই পৰ্টেলটোত লগ ইন কৰিছিলে তেনে ক্ষেত্ৰত আপোনালোকে 2টা অপশ্যন পাইছে পে'মেণ্টৰ, এটা আছিলে অনলাইন আৰু এটা আছিলে অফলাইন। তো অনলাইনটো কি আছিলে যে আপোনালোকে যি পে' কৰিব কলেজৰ ফিসমূহ সেইসমূহ অনলাইনত কৰিব, আৰু অফলাইনটো কি আছিলে যে আপোনালোকে কলেজত গৈ নিজে পে' কৰিব লাগিব। তো যিসমূহে ভাবি আছে যে মই অনলাইন কৰিলোঁ কিবা প্ৰব্লেম হ'ব নেকি, তেনেকুৱা একো প্ৰব্লেম নহয়। এডমিশ্যন অফাৰৰ পিছত হয়তো আপোনালোকৰ যি ফিজ হয় কলেজৰ সেইটো আপোনালোকে অনলাইনত দিব লাগিব। আৰু যিসমূহে অফলাইন চিলেক্ট কৰিছে হয়তো সিহঁতে কলেজত গৈ অফলাইনত দিব পাৰিব। আৰু যদি আপোনালোকে ভাবিছে যে কিবা অসুবিধা হ'ব নেকি, অনলাইন দিলে অনলাইনেই কৰিব লাগিব নেকি, তেনেকুৱা একো নহয়। যদিও আপোনালোকে অনলাইনত চিলেক্ট কৰিছে, যদি আপোনালোকে কলেজত যায় কলেজসমূহে আপোনালোকক সলিউশ্যন দি দিব। যদি আপোনালোকে কয় যে আমি অনলাইনত চিলেক্ট কৰিছিলোঁ এতিয়া পে'মেণ্টটো অফলাইনত দিম, তেনে ক্ষেত্ৰত কলেজসমূহে ব্যৱস্থা কৰি দিব আপোনালোকৰ পে'মেণ্টৰ, বা কলেজসমূহে তাৰ পৰাই আপোনালোকক এপ্ৰুভ কৰি দিব। আৰু অফলাইন যিখিনি আছে সেইসমূহে কলেজত অফলাইনতে দিব লাগিব। আৰু যদি অনলাইনতো দিছে আপোনালোকে ভয় খাব নালাগে, যদি অনলাইনত দিব লগা হয় আপোনালোকে দিব পাৰিব, যিহেতু গুগল পে' ফোনপে' চবৰে আছে। আমি তাৰ ওপৰত এটা ভিডিঅ' লৈ আনিম যে কেনেকৈ আপোনালোকে অনলাইনতে পে'মেণ্টখিনি কৰিব। এতিয়া 4 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ যে মেজৰ আৰু মাইনৰ ছাবজেক্ট কেনেকৈ চিলেক্ট কৰিব। তো এতিয়া আপোনালোকক দেখুৱাই দিওঁ যে আপোনালোকে যেতিয়া মেজৰ আৰু মাইনৰ চিলেক্ট কৰিব, ইয়াত আপোনালোকে জানি লওক যে 1 মেজৰ আৰু 1 মাইনৰ মানে প্ৰথম যিটো ছাবজেক্ট হ'ব ছাবজেক্ট 1, সেইটো যদি আপুনি 1 মেজৰ 1 মাইনৰ চিলেক্ট কৰা আছে প্ৰথম ছাবজেক্টটো আপোনাৰ মেজৰ হ'ব আৰু দ্বিতীয় ছাবজেক্টটো আপোনাৰ মাইনৰ হ'ব। আৰু যদি 2 মাইনৰ চিলেক্ট কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ যি প্ৰথম ছাবজেক্ট হয় সেইটো মাইনৰ হ'ব, অৰ্থাৎ সেইটো জেনেৰেল কোৰ্চৰ হ'ব আৰু ছাবজেক্ট 2টো কিন্তু জেনেৰেল কোৰ্চৰে হ'ব।
সেয়েহে আপোনালোকৰ ইয়াৰ ওপৰত ডিপেণ্ড কৰিব যে আপুনি 1 মেজৰ 1 মাইনৰ চিলেক্ট কৰিছে নে 2 মাইনৰ চিলেক্ট কৰিছে যদি আপুনি মেজৰ ল'ব বিচাৰে আপুনি 1 মেজৰ 1 মাইনৰে চিলেক্ট কৰিব তাৰপিছত আপুনি ইয়াৰ পৰা গ্ৰুপ চিলেক্ট কৰি ল'ব যদি আপুনি ধৰি লওক ফিজিক্সত মেজৰ ল'ব বিচাৰে তেনেকৈ ফিজিকেল সায়েন্স চিলেক্ট কৰি আপুনি ফিজিক্সত মেজৰ ল'ব পাৰিব বা কেমিষ্ট্ৰিত মেজৰ ল'ব পাৰিব তো প্ৰথমতে আপুনি গ্ৰুপটো চিলেক্ট কৰি ল'ব ইয়াৰ পৰা চাই ল'ব যদি আপোনাৰ এইটো গ্ৰুপত সাবজেক্ট নাই এইটো গ্ৰুপ এনেকৈ চাই ল'ব তাৰপিছত আপুনি এনেকৈ চিলেক্ট কৰি দিব এনেকুৱাকৈ আপোনাৰ মেজৰ আৰু মাইনৰ চিলেক্ট কৰিব কিছুমান কলেজত হয়তো সাবজেক্টৰ প্যাটাৰ্নসমূহ বেলেগ আহিব পাৰে সেইটো কলেজ লৈ বেলেগ বেলেগ হ'ব পাৰে আপোনালোকে যদি মেজৰ ল'ব বিচাৰে 1 মেজৰটো চিলেক্ট কৰিবই লাগিব হয়তো কিছুমান কলেজত 1 মেজৰ 2 মাইনৰো আহিব পাৰে আপোনালোকে চাই ল'ব অপচনটো তাৰপিছত আপোনালোকে চিলেক্ট কৰিব তো একেবাৰে শেষৰ কুৱেশ্যনটোলৈ আগবাঢ়ো যে যিসমূহ ছাত্ৰ ছাত্ৰী CUET এক্সাম দিছে সিহঁতে এতিয়া নন CUETত এপ্লাই কৰিব পাৰিবনে নাই নন CUETত এপ্লিকেশ্যন চলি আছে কিন্তু যেহেতু CUETৰ এপ্লাই পিছত হ'ব তেনে ক্ষেত্ৰত সিহঁতে নন CUETত এপ্লাই কৰিব পাৰিবনে নাই যদি আপোনালোকৰ কনফিডেন্স আছে যে আপোনালোকে CUETত ভাল মাৰ্কছ পাব তেনে ক্ষেত্ৰত বাৰু নন CUETত এপ্লাই কৰাৰ দৰকাৰ নাই আৰু আপোনালোকে যদি ভাবিছে যে CUET মোৰ ভাল হোৱা নাই মই নন CUETত আণ্ডাৰতে এডমিশ্যন ল'ম তেনে ক্ষেত্ৰত আপোনালোকৰ কোনো বাধা নাই যে আপোনালোকে নন CUETত এপ্লাই কৰিব নোৱাৰিব আপোনালোকেও নন CUETত এপ্লাই কৰিব পাৰিব CUETত যেতিয়া আপোনালোকে এপ্লাই কৰিব তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ CUETৰ যি এপ্লিকেশ্যন নম্বৰ বা ৰোল নম্বৰ সেইটো ইনপুট কৰিব লাগিব তাৰ পিছতহে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে বৰ্তমানে যদি বিচাৰে যে নন CUETত আপোনালোকে এডমিশ্যন ল'ব তেনে ক্ষেত্ৰত আপোনালোকে নন CUET মোডতো এপ্লাই কৰিব পাৰে তাত কোনো বাধা নাই যিমানখিনি কুৱেশ্যন পিক কৰিছিলোঁ গোটেইখিনি কুৱেশ্যনৰ এনচাৰ দিলোঁ ইয়াৰ পিছতো যদি আপোনালোকৰ কিবা ডাউট থাকি যায় আপোনালোকে ভিডিঅ'ৰ তলত কমেণ্ট ছেকশ্যনত কৈ দিব তাৰ ওপৰত আমি ভিডিঅ' লৈ আনিম আশা কৰোঁ আপোনালোকে বুজি পাইছে ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিল প্লিজ লাইক কৰি দিব আগলৈ এনেকুৱা আপডেটবিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব ধন্যবাদ জয় অসম